আমি সুযোগ সুবিধা পোৱা নাই আৰু ইয়াৰ মাজতে যিবোৰ অপপ্ৰচাৰ ৰাইজৰ মাজত লৈ আনি আছে বিশেষভাৱে জিআই কাথাৰ নেতৃত্বত APSLC সংগঠনে তেওঁলোকে সাৰ্কুল অফিচৰ পৰা দিয়া পতাবিলাককো ডুপ্লিকেট পতা বুলি কয় তেওঁলোকে লিষ্ট আৰু পতাটো একেই বুলি কয় আৰু কেতিয়াবা তেওঁলোকে সাৰ্কুল অফিচটো নগাঁৱত লৈ গ'ল বুলিও কয় এনে ধৰণৰ অপপ্ৰচাৰবিলাক বেছলেছ কথাবিলাক গাঁৱৰ মাজত তেওঁলোকে বহুত ধৰণে প্ৰচাৰ কৰি আহিছে তেওঁলোকে কেতিয়াও নকয় যে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ কাৰণে ষ্টেট গভৰ্ণমেণ্টৰ পৰা বাজেট প্ৰিপেৰেশ্যনৰ অধিকাৰ দিয়া হৈছে সেইবোৰ কথা কেতিয়াও নকয় কাৰ্বি আংলং ৰাইজৰ কাৰণে MLA চিট আগত 4টা আছিলে এতিয়া 5টা হৈছে আমৰি সমষ্টি ST ৰিজাৰ্ভ চিট MLA এটা চিট কাৰ্বি আংলং ৰাইজৰ কাৰণে এইটো কি বুলি ক'ব উপহাৰ দিছে সেই বিষয় তেওঁলোকে কেতিয়াও নকয় আৰু এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এনাউন্স কৰি কৈছে যে কাৰ্বি আংলং অট'নমাছ কাউন্সিলে যি আইন বনোৱাৰ যি ক্ষমতা গভৰ্ণৰ যি ক্ষমতা সেই ক্ষমতাৰ ৰাইজে বিচাৰিছে সেই ক্ষমতাও দিম বুলি তেওঁলোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দি কৈছে তাৰোপৰি কাৰ্বি আংলঙৰ বাহিৰত থকা কাৰ্বিসকলক যে হেৰিডিটি একেই বংশধৰ হিচাপত তেওঁলোককো মানে ST হিল সেই ষ্টেটাছ চাৰ্টিফিকেট অসম চৰকাৰৰ পৰা অতি শীঘ্ৰে ইছ্যু কৰাৰ কাৰণে ষ্টেট লেজিছলেশ্যন কেবিনেট ডিচিশ্যন লোৱা হ'ব সেই কথাবোৰ তেওঁলোকে কেতিয়াও মানে ৰাইজৰ আগত তেওঁলোকে লৈ নানে আৰু সেই কথাবোৰ তেওঁলোকে বিপৰীত ধৰণে তেওঁলোকে ৰাইজৰ মাজত লৈ আনে গতিকে এইবোৰ যাতে স্পষ্টকৈ যিসমূহ ৰিজনেল পাৰ্টি বা এসময়ত SDC আন্দোলনত আমি যিটো বস্তুবিলাক আমি অসম চৰকাৰৰ কেন্দ্ৰ চৰকাৰৰ পাব বিচাৰিছোঁ সেই বিষয়বস্তুবিলাক এতিয়া বিজেপি গভৰ্ণমেণ্ট নেতৃত্বত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ নেতৃত্বত আজি পৰ্যায়ক্ৰমে আজি দি আহি আছে গতিকে আমি যথেষ্ট আমি সন্তুষ্টি আৰু সেই কথাবোৰ আমি ৰাইজৰ মাজত আলাপ আলোচনা কৰিবলৈ কাৰণে আমি গাঁৱে গাঁৱে মেল মিটিং পাতিবলৈ লৈছোঁ তাৰে অংশ হিচাপে আজি দেশৈতেৰণ গাঁৱত আৰু চাংৰেকিংটি 2টা গাঁৱৰ ৰাইজ গামবুঢ়া চৰকাৰী গামবুঢ়া আই মাতৃ সকলোক লৈ পেলাই আজি আমি সভা অনুষ্ঠিত